আজি পহিলা বহাগ বিহু উপলক্ষে আজি বৰপেটা সত্ৰত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে বহাগ বিহু পালন কৰা হৈছে। এটা কথা ক'ব লাগিব যে মহাপুৰুষ মাধৱদেৱ স্থাপিত বৰপেটা সত্ৰত যি বহাগৰ দমাহী বা মাঘ বিহু এই সকলো বিহুৱে ইয়াত সত্ৰীয়া পৰম্পৰাৰে পালন কৰা হয়। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ বৰপেটা সত্ৰৰ কীৰ্তন ঘৰৰ ভিতৰত। আজি পুৱাৰে পৰা বৰপেটা সত্ৰত বৰদমাহী উপলক্ষে ইয়াত সত্ৰৰ ভকতসকলে প্ৰসংগত ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু সত্ৰৰ ভকতসকলে প্ৰসংগৰ পিছতেই ইয়াত এই ধৰণে সত্ৰৰ গায়ন বায়নসকলে এই ধৰণে তেওঁলোকে গুৰুঘাট বজাইছে। আৰু এই মুহূৰ্তত আমি এই যি গুৰু আসন এই গুৰু আসনৰ সন্মুখত এইদৰে গায়ন বায়নসকলে তেওঁলোকে ঘোষা কীৰ্তন কৰিছে। আৰু এটা কথা ক'ব লাগিব যে সত্ৰনগৰী বৰপেটাৰ যি বিহুৰ ঐতিহ্য এই সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰাৰে এই বিহু পালন কৰা হয়। যি চ'ত আৰু বহাগৰ যি সংক্ৰান্তি এই চ'ত আৰু বহাগৰ সংক্ৰান্তিৰ দিনটোৰ পৰা সম্পূৰ্ণ 7 দিন জুৰি বিহু পালন কৰা হয়। আৰু আজি পহিলা বহাগ এই পহিলা বহাগ উপলক্ষে বৰপেটা সত্ৰত এই ধৰণে সত্ৰৰ ভকতসকলৰ প্ৰসংগৰ পিছত এই ধৰণে সত্ৰৰ গায়ন বায়নে প্ৰসংগত অংশ লৈছে।